অনাৰেবল CMৰ ওচৰত এটা মেমৰেণ্ডাম বনাই পেলাই দিব যাম সকলোৱে মিলি বঢ়িয়া যাতে নতুনকৈ জন্ম হোৱা নতুন প্ৰজন্মই অট'মেটিকলি ডাঙৰ হ'লে জুবিন দাৰ কাৰণে কিমানখিনি কৰিব সেইখিনি আমি নাজানো কিন্তু আমাৰ তৰফৰ পৰা আৰু এটা পইণ্ট আমি দিব বিচাৰোঁ আপোনালোক কোনো তেওঁ অৰ্গেনাইজ কৰা ফেষ্টিভেলত কেতিয়াও যাতে নাযায় ফেষ্টিভেল খালি যাব লাগে তাতে পুৰা একদম মানে কোনো অসমৰ মানুহে যাতে ভিজিট নকৰে লিখি আছে ইয়ালি গোৱা ছিংগাৰটো আমাৰ জুবিন দা 40,000 গান গাইছে প্ৰতিশোধৰ প্ৰভাতি ফুলে সো গাইজ একচুৱেলি আমি এইকাৰণে ওলাইছোঁ আমাৰ মন্ত্ৰিকাৰ চবে আমি মিলি যিমান তলত আছে চবে মিলি আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিম তলত সেইকাৰণে আমি ওলাইছোঁ কিন্তু এই আমি এইটো নকৰিলে আমাৰ নহ'ব কিন্তু वो हम लोग का घर का हिस्सा थे हम लोग का दिल का हिस्सा थे हम लोग का पार्ट ऑफ लाइफ he is and he will be part of our life কোনে এই বস্তুটো চেঞ্জ কৰিব নোৱাৰোঁ আমি খালি মনৰ পৰা এনেকা শ্ৰদ্ধাঞ্জলি দিব পাৰোঁ कि दिया जला के जो भी करके लेकिन वो हमारे कोई के भी दिल से वो जा नहीं सकते इतना जल्दी नहीं जा सकते जाएंगे ही नहीं तो आज आम इतो सकते मिली पे जुबिन दाक श्रद्धांजलि जनाइছোঁ जुबिन दा सदा अमर थक आज मातृका जिमान सब আছে আমি सब মনে রাখছি অনলি ফর जुबिन दा बने এটা কথা গাইজ যিখিনি লছ আমাৰ হৈছে ন সেইখিনি আমি বুজাব নোৱাৰোঁ ভাষাৰে কিন্তু আমি ৰাতিপুৱা আহি পেলাই ইয়াতে তেওঁৰ কাৰণে ধুনীয়াকৈ চাকি জ্বলাইছোঁ আৰু সঁচা কথা ক'ব গ'লে তেওঁ গুচি গ'লো ন আমাৰ মনত সদায় থাকি যাব আৰু এতিয়া আমি ধুনীয়াকৈ চাকি ৰাখি জ্বলাই নাই যোৱা নাই সঁচা কথা এইটো যোৱা বুলি নকয় আৰু উনকা গানা তেওঁ দি গ'ল না আৰু নিজৰ এভৰিথিং দি গ'ল এইটো আমাৰ সঁচা কথা দেই এইটো আমাৰ লগত চিৰজীৱনত থাকি যাব আৰু এতিয়া আমাৰ আৰু এটা কাৰ্যসূচী আছে আমাৰ সকলো ইউটিউবাৰ্ছবিলাক মিলি পেলাই আমি শ্ৰদ্ধাঞ্জলি কাৰণে লগ হৈ পেলাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাম মানে এতিয়া আমি সেইকাৰণে তাৰ বাবে ওলাই আছোঁ আচ্ছা অঁ না আজিতো ইয়াতে কৰি আছোঁ আমি সেইটো কাৰণে অঁ হ'ব বাইদেউ হ'ব ঠিক আছে তো গাইজ বৰ্তমান আমি আহি পাইছোঁ শ্ৰদ্ধাঞ্জলি কাৰণ বাইদেউহঁতেও কৈ আছে যে কিবা যদি হেল্প লাগে ক'ব আৰু ইয়াতে আমাৰ লৈ পেলাই আহি গৈছে তো জুবিন দাৰ ফটোখন আমাৰ এই অৰূপ ভাইয়ে ৰাতিপুৱা লৈ আহিছে বিৰাট দুখ লাগি আছে ভাই সঁচাই কৈছোঁ কালি চবে আলোচনা নাই নাই ঠিক আছে 12টা মানলৈ চব আহি পেলাই হৈ যাব ধুনীয়াকৈ जय जुबिन दा 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 सो तेও আমাৰ মাজত সদায় আমাৰ মাজত জিয়া থাকিব তেওঁৰ গীত আমাৰ মাজত সদায় থাকিব খালি আমাৰ এটাই থাকিব লাগে যে আমি তেওঁৰ গীতখিনি কেনেকৈ আমি সংগ্ৰহ কৰি ৰাখোঁ কেনেকৈ বচাই ৰাখোঁ সেইখিনি আমাৰ মূল উদ্দেশ্য হ'ব লাগে আৰু আমি অসমীয়া সদায় গৌৰৱ প্ৰাউড ফিল কৰোঁ যে জুবিন দা আমাৰ মাটিত জন্ম লৈছিলে আমাৰ অসমত জন্ম লৈছিলে থেংক ইউ জুবিন দা ফৰ এভৰিথিং থেংক ইউ শ্ৰদ্ধাঞ্জলি দি পেলাই সকলো আমাৰ বহি আছোঁ সঁচা কথা ক'ব গ'লে কেনেকুৱা ফিল
বাকী ৰাইজৰ নিচিনাকৈ আমিও অসমৰ প্ৰত্যেকগৰাকী ভিডিঅ' ক্ৰিয়েটৰে আজি গুৱাহাটীৰ স্থিত শ্ৰদ্ধাঞ্জলি কাননত আমি লগ হৈ আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। যদিও তেওঁৰ নিথৰ দেহ আহি পোৱা নাই আমাৰ মাজত, কিন্তু ইয়াত লগ হোৱাৰ পিছত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি বিচাৰি পালোঁ। সিদ্ধান্তই হওক বা আমাৰ সেয়া আইডিয়াই হওক, ডিচিশ্যনেই হওক, সকলোখিনি মই অসমৰ ৰাইজৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। এই কথাখিনি CMৰ পৰ্যন্ত যোৱাটো বিচাৰিছোঁ। প্ৰথম পইণ্টটো হৈছে এনেকুৱা, প্ৰথমতে হ'ল যিটো আমাৰ ৰঙালী ফেষ্টিভেল, নৰ্থ ইষ্ট ফেষ্টিভেল, এই দুটা ফেষ্টিভেলে বেন হ'ব লাগে। প্ৰথম কথা, শ্যামকানু মহন্ত অসমত টোটেলি বেন হ'ব লাগে। তেওঁ কোনো কাৰণত একো অনুষ্ঠান ইয়াত পাতিব নোৱাৰে। একেবাৰে একমত, কাৰণ এনেকুৱা কিছুমান ফেষ্টিভেলৰ পৰা জুবিন দাৰ অসুস্থ গম পায়, ইমান বেছি হৈ থাকে তেওঁ, তেনেকৈ তাত লৈ যাব নালাগিছিল। আৰু লৈ যে তাত সাঁতুৰিব দিছে, তেওঁলোকে যিবোৰ মেনেজমেণ্ট হৈছে তেওঁলোকে চাব লাগিছিলে। জুবিন দাক চোৱাটো তেওঁলোকৰ দায়িত্ব আছিলে, সেই দায়িত্বটো তেওঁলোকে পালন কৰা নাই। তেওঁলোকৰ এটা ভাল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে, ভালকৈ চৰকাৰৰ পৰা ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে। আচলতে হৈছিল কি, আৰু যদি কোনোবা দোষী আছে অতি সোনকালে শাস্তি দিব লাগে। ভূপন দাই একদম ঠিক কথা ক'লে। এই গোটেই বিষয়বস্তুটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে। একদম CBIক দিব লাগে গোটেই কেছটো, আৰু ভালকৈ একদম উচিত তদন্ত হ'ব লাগে। আৰু জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰিছে, আমি জুবিন দাৰ কাৰণে বা আমাৰ এই চৰকাৰখনে জুবিন দাৰ নতুনকৈ যিটো এয়াৰপৰ্ট বনি আছে, সেই এয়াৰপৰ্টৰ বাহিৰত জুবিন দাৰ যাতে এটা বহুত ডাঙৰকৈ ষ্টেচু বনোৱা হয়, বাহিৰৰ মানুহ আহি জুবিন দাক দেখি, নতুন চিনি নোপোৱা জুবিন দাক মানুহ যদি আহি পেলাই দেখে, গুৱাহাটীত সোমাই জুবিন দাৰ যেতিয়া প্ৰতিমূৰ্তিটো দেখা পাব, যে সুধিব কোনে হয়, আৰু আমি যেতিয়া প্ৰাউড দিব পাৰিম যে हम लोग का জুবিন দা है। সভাখনতে হৈছিলে ডিচিশ্যন, আমি সোনকালে আমি চবেই, আৰু আটাইতকৈ ইম্পৰ্টেণ্ট আমি সকলোৱে বিচাৰোঁ যে এনেকুৱা ধৰণৰ এটা ট্ৰিবিউট হওক, যাতে নেশ্যনেল মিডিয়াৰ চকু পৰে, সকলোৰে খালি জুবিন দা আমাৰ ইয়ালি গান গোৱা নাই, খালি বাহিৰত চবে হিন্দুস্তান টাইম চবে। মই এটা কথা ক'ব বিচাৰোঁ, বাহিৰৰ সেই নিউজবিলাক দেখি সঁচাকৈ বহুত দুখ লাগিছে। কাৰণ চবেই দি আছে বলিউড ছিংগাৰ, কোনোবাই দি আছে ইয়ালি গান গাইছিলে। তো জুবিন দা অকল সেই ইয়ালি গান গোৱা নহয়, পূজাবাই যেনেকৈ ক'লে, জুবিন দা কোন হয় সেয়া আমাৰ অসমৰ মানুহে জানে, আমি জানো। আৰু জুবিন দাৰ কাৰণে কি কৰিব লাগে, এতিয়া যদি কোনোবাই কয় নহয় জুবিন দাৰ এটা ষ্টেচু বনাব লাগে, এজন মানুহ অকলে ওলাই আহিব, এনেকুৱা জুবিন দাক ভাল পোৱা মানুহ আছে যিজনে অকলে ওলাই আহি ষ্টেচু বনাব। আৰু সেই ষ্টেচুটো এনেকুৱা হ'ব লাগে ইণ্ডিয়াতকৈ নহয়, পৃথিৱীতকৈ ওখ ডাঙৰ হ'ব লাগে, যাতে যিহেতু তেওঁ পৃথিৱীৰ বিখ্যাত আছিলে আৰু প্ৰকৃতি প্ৰেমী, প্ৰকৃতিয়ে কান্দিছে তেওঁ ঢুকাওঁতে, গাজনি গাজিছে। গতিকে তেওঁৰ কাৰণে যাতে চৰকাৰে কৰক নকৰক, কিন্তু এনেকুৱা মানুহ ওলাই আহক যিয়ে জুবিন দাক সঁচাকৈ মনৰ পৰা ভাল পায়, আৰু জুবিন দাৰ কাৰণে যাতে ইমান ডাঙৰ ষ্টেচু বনায়, যাতে যিমান পৃথিৱীৰ মানুহ আহে সকলোৱে দেখা পাওক যে এইজন কোন হয়, চিনি পাব লাগিব। অকল বলিউড ছিংগাৰ বা ইয়ালি ছিংগাৰ নহয় তেখেত। আৰু এটা কথা, আমি ইউটিউবাৰবিলাকে কোনো প্ৰমোশ্যন কৰিব নাযাওঁ। আমি যাতে চিৰদিনৰ কাৰণে জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে এটা কথা চিন্তা কৰা হৈছে, এটা আইডিয়া মনলৈ আহিছে। জুবিন দাক আমি সদায় ৰাখিব লাগিব। তাৰ কাৰণে ধৰক দলঙৰ নাম জুবিন গাৰ্গ দিব পাৰে, ৰাস্তাৰ নাম জুবিন গাৰ্গ দিব পাৰে, এইবিলাক বাৰু দি থাকিব চৰকাৰে। কিন্তু তাৰ উপৰিও এটা এনেকুৱা আমাক মিউজিয়াম লাগে, যিটো মিউজিয়াম অত্যাধুনিক হওক, য'ত গ'লেই জুবিন দাই আজি 40,000ৰো বেছি গান গাইছে, যিকোনো গান এটা যাতে কম্পিউটাৰত বা কিবা ছিষ্টেমত টাইপ কৰাৰ লগে লগে লিচনাৰে শুনিব পাৰে, সেই গানটোৰ লিৰিক্সৰ পৰা আৰম্ভ কৰি সেই গানটো কেতিয়া জুবিন দাই গাইছিলে, ডেট, জুবিন দাৰ সম্পূৰ্ণ হিষ্ট্ৰী, জুবিন দাৰ লগত জড়িত প্ৰতিটো বস্তু যাতে সেই মিউজিয়ামত পায়, এনেকুৱা এটা অত্যাধুনিক মিউজিয়াম আমাক লাগে। ভূপেন দাৰো এটা আছে, গম পাইছে, কিন্তু হয়তো ইমান অত্যাধুনিক হৈ উঠা নাই। আমি সকলোবোৰ বস্তু ভূপেন দা তাতে গৈ বিচাৰি নাপাওঁ, কিন্তু জুবিন দাৰ লগত যদি এনেকুৱা নহয়, জুবিন দাৰ সেই গোটেই সৃষ্টি, আমি যিখিনি সৃষ্টি দি গ'ল সেইখিনি আমি বচাব লাগে। এতিয়া যেনেকৈ নহওক, সময়ৰ লগত যাতে বস্তুটো হেৰাই নাযায়। এনেকৈ কোৱা হয় যে সময়ে সকলো শেষ কৰি গানটো বজাই থ'লে নহ'ব, গানটো বজাই থ'লে নহ'ব। আৰু আমি মানে ভৱিষ্যত বৰ্তমান 30-40 বছৰ পিছতো যাতে কোনোৱে কুৱেশ্যন কৰিব লগা নহয় যে জুবিন গাৰ্গ কোন আছিল। এতিয়া আমাক নালাগে, আমি জানো, কিন্তু আমাৰ ল'ৰা ছোৱালী যদি আমাক দেউতা জুবিন গাৰ্গ কোন আছিলে, আমাৰ কাৰণেতো লজ্জাৰ বিষয় হ'ব। গতিকে আজি কিতাপৰ পাঠ্যপুথি পৰ্যন্ত অসম যেতিয়ালৈকে থাকে তেতিয়ালৈকে যাতে অট'মেটিকলি, যেনেকৈ ল'ৰা এটাই খোজ কাঢ়িব শিকিবতো নালাগে ন, অট'মেটিকলি শিকি যায়, তো সেনেকুৱা এটা অট'মেটিক ছিষ্টেম আমাক লাগে। কথা শিকিবই লাগিব, নিশিকাকৈ ডাঙৰ হ'ব নোৱাৰে, এনেকুৱা এটা বস্তু।
তাৰপিছত তেওঁ ঢুকোৱাৰ পিছত ভাৰতৰত্ন পালে আৰু জুবিন দায়েও জীয়াই থাকোঁতে কিন্তু পদ্মশ্ৰীয়ে নাপালে তেওঁতো ডিজাৰ্ভ কৰে মোৰ হিচাপত পদ্মবিভূষণ তাতছে ওপৰত যিমান আছে সেইটো ডিজাৰ্ভ কৰে আমি বিচাৰিছোঁ যে ইয়াৰ পৰা এইটো মেছেজ যাওঁতে তেওঁক পদ্মবিভূষণ যাতে দিয়ে পদ্মশ্ৰী পদ্মভূষণ যিকোনো এটা তেওঁক দিব লাগে অত্যন্তকাৰী দিব লাগে তো আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ আমাৰ আইডিয়াখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ জুবিন দাই যেনেকৈ ষ্টেজত কৈ গৈছিল যে মই মৰিলে মই নোহোৱা হ'লে এই গানটো গাবি আমি চবেই জানো সেই গানটো কি এতিয়া গোটেই অসমত যেনেকৈ বজিছে আমি ট্ৰেক প্লে' কৰা নাই আমি চবেই একেমুখে গাম আমাৰ লগত আমাৰ গান গাব পৰা লোক আছে বাকী আমি ধৰি মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আনি দিয়াৰ কোন তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে গাহি হিয়াৰ কোন